2025-26 চনৰ যি অসম পুলিচৰ এপ্লাই আহিছে, এই এপ্লাই ABUB এপ্লাই আহিছে, এই এপ্লাই আমি কেনেকৈ কৰিম, তো ষ্টেপ বাই ষ্টেপ আমি মোবাইলত চাম। তো প্ৰথমে আমি যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব, যাই সাৰ্চ কৰিব লাগিব SLPRB। তো SLPRB সাৰ্চ কৰাৰ লগে লগে এনেকুৱা পেজ খোল খাব, যিটো ফাৰ্ষ্টত আহিব SLPRB assam.in। এইটো ৱেবছাইটত আমি ক্লিক কৰিম, কৰাৰ পিছত এপ্লাই হিয়াৰত যাম। যোৱাৰ পিছত তললৈ স্ক্ৰল কৰিম, এপ্লাই অনলাইন আহিব, তাতে ক্লিক কৰিম। ৰেজিষ্টাৰ নাওত আমি ক্লিক কৰিম। কৰাৰ পিছত আমাৰ যিখিনি ফটো 200 কেবিৰ ভিতৰত লাগিব, JPG বা নাইবা PNG ফৰমেটত। চিগনেচাৰো 100 কেবিৰ ভিতৰত লাগিব, JPG হ'লেও হ'ব। আৰু ডকুমেন্ট গোটেইখিনি 200 কেবিৰ ভিতৰত লাগিব, PDF ফৰমেটত। তো আমি তললৈ স্ক্ৰল কৰিম। যদি ল'ৰা হয় তেতিয়াহ'লে কোনো নামৰ আগত টাইটেলছ একো নাই, তেতিয়াহ'লে মিষ্টাৰ, আৰু ছোৱালী হ'লে মিষ্টাৰ। তো মই ছোৱালীৰ কৰি আছো। তাৰপিছত ফাৰ্ষ্ট নেম আহিব, তাৰপিছত মিডল নেম, তাৰপিছত লাষ্ট নেম, তাৰপিছত ইয়াৰ ফাদাৰ্ছ নেম আহিব, মাদাৰ্ছ নেম, তাৰপিছত ফোন নাম্বাৰ, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ। যদি কোনোবা এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰা নাই, মই ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত লিংক দি দিম এপ্লাই কৰাৰ, আৰু কেনেকৈ কৰিব লাগে সেইটো ভিডিঅ'ৰো মই লিংক দি দিম। তাৰপিছত আহিব হাইয়েষ্ট কোৱালিফিকেশ্যন, তাৰপিছত পাৰ্মানেন্ট ডিষ্ট্ৰিক্ট, তাৰপিছত জেণ্ডাৰ, তাৰপিছত কাষ্ট অব্লিক কেটেগৰী, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত আধাৰ নাম্বাৰ বহাই টিক মাৰ্কত ক্লিক কৰি ৰেজিষ্টাৰ কৰিম। তো আমি হাইয়েষ্ট কোৱালিফিকেশ্যন বহাই লওঁ, এইচএছ পাছ হয়, তো এইচএছ দিছো। পাৰ্মানেন্ট ডিষ্ট্ৰিক্ট কি বৰপেটাৰ আছিল ছোৱালীজন, তো বৰপেটাৰ দিছো। তাৰপিছত জেণ্ডাৰ, ছোৱালী যিহেতু ফিমেল হয়। তাৰপিছত কেটেগৰী ইউ জেনেৰেলৰ, তাৰপিছত ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ বহাই লৈ দেখুৱাই আছো। তো আমি গোটেইখিনি ডিটেইলছ ফিল আপ কৰি লৈছো। এতিয়া আমি টিক মাৰ্কত ক্লিক কৰিম আৰু ৰেজিষ্টাৰত। এতিয়া OTP আহিছে, তো OTP বহাম। এতিয়া আমি সাবমিট বাটনত ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গৈছে। এতিয়া আমি এইটো কপি কৰি লওঁ। এতিয়া গো টু লগইনত ক্লিক কৰিছো। এতিয়া আমি এপ্লিকেশ্যন ID বহাইছো, আৰু এতিয়া ডেট অফ বাৰ্থ বহাম। তো এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ বহাইছো। এতিয়া আমি লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই যাব। ওপৰত গোটেইখিনি ফিল আপ কৰাই থাকিব। তো আমি তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ লগে লগে প্ৰথমতে আমাৰ বহাব লাগিব নেশ্যনেলিটি। তো আমি ইণ্ডিয়ান হয়। তাৰপিছত ৰিলিজন বহাব লাগিব, হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধজম, জৈনিজম, শিখিজম, আদাৰ্ছ। তো যাৰ যিটো হয় সেইটো। তাৰপিছত ইমেইল এড্ৰেছ বহালেও হ'ব, নবহালেও একো নাই। তাৰপিছত দিয়া থাকিব ফোন নাম্বাৰ। এডিচনেল ফোন নাম্বাৰ বহালেও বহাব পাৰে, নিদিলেও একো নাই। তাৰপিছত আহিব আধাৰ নাম্বাৰ, তাৰপিছত হাইয়েষ্ট কোৱালিফিকেশ্যন দিয়াই থাকিব। এতিয়া পাৰ্মানেন্ট এড্ৰেছ আমি বহাব লাগিব। বলক আমি বহাই লওঁ। তো এতিয়া আমি পাৰ্মানেন্ট এড্ৰেছত ভিলেজ আৰু পোষ্ট অফিচ বহাইছো। ইয়াৰ পিছত ডিষ্ট্ৰিক্ট দিয়াই থাকিব। তাৰপিছত পুলিচ ষ্টেচন চিলেক্ট কৰিব আহিব, যিটো পুলিচ ষ্টেচনৰ আণ্ডাৰত পৰে সেই পুলিচ ষ্টেচন। তাৰপিছত আমি পিনক'ড বহাব লাগিব। তো পিনক'ড বহোৱাৰ পিছত যদি প্ৰেজেন্ট আৰু কৰেছপণ্ডেন্ট এতিয়া যদি থাকে, প্ৰেজেন্ট আৰু পাৰ্মানেন্ট, নাইবা প্ৰেজেন্ট নাইবা কৰেছপণ্ডেন্ট, প্ৰেজেন্ট নাইবা কৰেছপণ্ডেন্ট আৰু পাৰ্মানেন্ট এড্ৰেছ যদি চেম হয়, তো চেম এজ পাৰ্মানেন্ট এড্ৰেছত টিক কৰিলে। তাৰপিছত আমি তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ লগে লগে ডু ইউ হেভ এ হোমগাৰ্ড চাৰ্টিফিকেট, যদি হোমগাৰ্ড চাৰ্টিফিকেট আছে, কিমান বছৰৰ এক্সপিৰিয়েঞ্চৰ আছে, সেইটো টিক দিলে হ'ল। 3 ইয়াৰৰ থাকিলে 3 ইয়াৰৰ, 1 ইয়াৰৰ থাকিলে 1 ইয়াৰ, যদি নাই নো। তাৰপিছত ডু ইউ হেভ NCC, NCC আছিলে যদি থাকে A, B নে C কেটেগৰী, তো যাৰ যিটো আছে সেইটো, যাৰ নাই তো নো। আৰ ইউ এন এক্স চাৰ্ভিচমেন, যদি এক্স চাৰ্ভিচমেন হয় য়েছ, নাথাকিলে নো। তো তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰপিছত আহিব তোমাৰ বোৰ্ড অব্লিক ইনষ্টিটিউচন একাডেমিক ডিটেইলছ। তো একাডেমিক ডিটেইলছত বোৰ্ড অব্লিক ইনষ্টিটিউচনত প্ৰথমতে সেৱা ASSEB, যাৰ যিটো হয় সেইটো দিলে হ'ল। যিহেতু পুৰণা হয়, সেৱা ষ্ট্ৰীম অব্লিক কোৰ্চ ৰোল নং, তো ইয়াতে আমি ৰোল নং বহাব লাগিব। তো বহাই লৈ আছো। তাৰপিছত বহাব লাগিব ইয়াৰ অফ পাছিং, তো ইয়াৰ অফ পাছিং বহাই লৈ আছো। তাৰপিছত বহাব লাগিব পাৰ্চেন্টেজ,
তো তাৰপিছত আমি পাৰ্চেন্টেজো বহাই লৈ আছো। তাৰপিছত আমি এইচএস নাইবা হায়াৰ সেকেন্ডারি ডিটেইলস ফিল আপ কৰিম। বোর্ড অফ ইনস্টিটিউশন 2025 পাস কৰা। তো ASSEB হয়। তো ASSEB তাৰপিছত ষ্ট্ৰীম ই সায়েন্সৰ আছিল। তো সায়েন্স আৰ্টস কমাৰ্চ বেলেগ আছে। ইয়াৰ অফ পাছিং 2025 পার্সেন্টেজ 56.2 56.27 প্রিভিউ। তো একাডেমিক ডিটেইলস ফিল আপ হৈ গল। এতিয়া আপলোড ডকুমেন্ট কৰিব লাগিব। তো একাডেমিক ডিটেইলছত পাসপোর্ট সাইজ ফটো, সিগনেচার, সার্টিফিকেট অবলিক এস প্রুফত এইচএসএলসি 8 বিট নাইবা ইকুইভ্যালেন্ট এক্সামিনেশন দিলে হয়। এমপ্লয়মেন্ট এক্সপেন্স রেজিস্ট্রেশন কার্ড, আধার নাম্বার, পার্মানেন্ট রেসিডেন্স সার্টিফিকেট, তাৰপিছত পাস সার্টিফিকেট আৰু মার্কশিট এইচএসএলসি, পাস সার্টিফিকেট আৰু মার্কশিট ক্লাস 12। আমি গোটেইকেইটা ডকুমেন্টত এনেকৈ ডেট বহাই যিটো ইস্যু ডেট সেইটো বহাই আমি কি আপলোড কৰিব লাগিব। বলক আমি ডেট বহাই লৈ আছো। এতিয়া আমি আপলোড বাটনত ক্লিক কৰিছো। গোটেইখিনি ফাইল আমাৰ আপলোড কৰা হৈ গল। এতিয়া ভিউ বাটনত ক্লিক কৰি চাব পাৰে। সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। যেতিয়া আমি সেভ এণ্ড প্ৰচিডত ক্লিক কৰিম, এনেকুৱা পেজ খোল খাই আহিব। ফটো তলত আহিব, সিগনেচাৰ, তাৰপিছত নাম আহিব, ফাদাৰ্স নেম, মাদাৰ্স নেম, তাৰপিছত ৰিলিজন, জেন্ডাৰ, ডেট অফ বাৰ্থ, নেশ্যনেলিটি, এমপ্লয়মেন্ট এক্সপেন্স, আধাৰ নাম্বাৰ, এই গোটেইখিনি আহিব। তো তললৈ আমি আৰু স্ক্ৰল কৰিব লাগিব। যেতিয়া তললৈ স্ক্ৰল কৰিম, এড্ৰেছ আহিব, তাৰপিছত এডুকেশ্যনেল ডিটেইলছ আহিব, তাৰপিছত এতিয়া ডকুমেন্ট আপলোডত যাই আমি চাব পাৰিম কি কি ডকুমেন্ট আমাৰ আপলোড হৈছে। তো আমি পাসপোর্ট সাইজ ফটো ভিউ বাটনত ক্লিক কৰিম। এনেকৈ চাই দিব পাৰিম যে আমাৰ প্ৰপাৰ ডকুমেন্ট আপলোড হৈছে নে কিবা ভুল হৈছে। তাৰপিছত আমি গোটেইখিনি চাই আছো। তো এতিয়া আমাৰ গোটেইখিনি চোৱা শেষ হৈ গল। এতিয়া আমি কনফাৰ্মত ক্লিক কৰিম। Application is please check and confirm your details before registration. Data once submitted cannot be changed. একবাৰ সাবমিট হোৱাৰ পিছত আৰু চেঞ্জ কৰিব নোৱাৰে। এতিয়ালৈকে যদি চেঞ্জ কৰিব লগা আছে, বেকত যাই কিবা ভুল ত্ৰুটি হলে চেঞ্জ কৰিব পাৰে। তো মোৰ হোৱা নাই, তো ওকে ক্লিক কৰিছো। এতিয়া এনেকুৱা পেজ আহি গৈছে গোটেইখিনি। তো আমি তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ লগে লগে এনেকুৱা পেজ খোল খাই যাব। প্ৰথম যিটো অপচন আহিব সেইটো হল কনষ্টেবল এবি আৰু ইউবিৰ। দ্বিতীয় যিটো অপচন আহিব সেইটো হল এছআই ইউবি আৰু এপিআইৰ জেইলাৰৰ। তৃতীয় যিটো অপচন আহিব সেইটো হল কমান্ডোৰ এবি, যিটো এছআইৰ পোষ্ট সেইটো। চতুৰ্থ যিটো আহিব সেইটো হল ড্ৰাইভাৰৰ। পঞ্চম যিটো আহিব সেইটো হল চাফাই কৰ্মচাৰী। তো এবি আৰু ইউবিত এপ্লাই কৰিব। তো আমি এপ্লাই সেকশনত ক্লিক কৰিম। কৰাৰ লগে লগে এনেকুৱা পেজ খোল খাই যাব। তাৰপিছত এতিয়া কুৱেশ্যন, ডু ইউ হেভ হোমগাৰ্ড চাৰ্টিফিকেট? নো। ডু ইউ হেভ এনচিচি চাৰ্টিফিকেট? নো। तो यू हैव सर्टिफिकेट रजिस्टर्ड ভিডিপি মেম্বাৰ। তো তোমাৰ ভিডিপি মেম্বাৰৰ যদি সাৰ্টিফিকেট আছে ইয়েস কৰিব আৰু সোৰ্স ডকুমেন্টত ক্লিক কৰি ডকুমেন্ট আপলোড কৰি দিব। আপলোডত ক্লিক কৰিব। তো আপলোড ডকুমেন্ট আপলোড কৰাৰ অপচন আহি যাব। Do you have certificate which registered civil defense volunteer? CVD certificate থাকিলে yes, নাথাকিলে no। তাৰপিছত সুপ্ৰিম এপইন্টমেন্ট সাৰ্টিফিকেট SPO issued by concerned superintendent of police। SP যদি SPO কিবা ডকুমেন্ট আছে তো আপলোড কৰিব পাৰে। যদি নাই তো নো কৰি দিব। তাৰপিছত MMOৰ যদি কিবা ডকুমেন্ট আছে কাহিলীপাৰাৰ হেডকোৱাৰ্টাৰৰ তো ইয়েস কৰিব, নাথাকিলে নো কৰিব।
আৰু তললৈ আমি স্ক্ৰল কৰি do you have sports certificate issued by complement authority যদি ডিস্ট্ৰিক্ট লেভেলৰ স্পৰ্টছ চাৰ্টিফিকেট আছে yes কৰিব, যদি তাৰ তলৰ লেভেলৰ হয় তো no কৰি দিব, কাৰণ সেইবিলাকে কোনো কাম নিদিয়ে। তাৰপিছত 7 proceed-ত ক্লিক কৰিব। 7 proceed-ত ক্লিক কৰাৰ লগে লগে এনেকৈ অপচন আহি যাব, তলত দিয়া প্ৰথমৰ বাবে আপুনি যোগ্য। তো আপুনি কোন কোন পদৰ বাবে যোগ্য তো আমি চাই লওঁ, ই কোন কোন কনষ্টেবল ইউপি আছাম পুলিচ। তো সাবমিট আমি ক্লিক কৰিলো। তো এটা হৈ গ'ল কনষ্টেবল ইউপি, আৰু এটা আমাৰ কি কনষ্টেবল এবি এপ্লাই কৰিব পাৰিব। তো মই সাবমিট বাটনত ক্লিক কৰিলো। তো কনষ্টেবল এবি আৰু কনষ্টেবল ইউবিৰ এপ্লাই হৈ গ'ল। এতিয়া আমি 7 proceed-ত ক্লিক কৰিছো। তো ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ আহি গৈছে। তো আমি তললৈ এতিয়া স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ লগে লগে গোটেইখিনি তোমাৰ এড্ৰেছ আহি গৈছে, নাম চাম এইবিলাক আহি গৈছে, তাৰপিছত এড্ৰেছ আহিছে, প্ৰেজেন্ট পাৰমানেন্ট এড্ৰেছ এইবিলাক আহিছে, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আহিছে, তাৰপিছত ডকুমেন্ট নেম আৰু সাবমিটেড ডেট গোটেইখিনি মেনশ্যন হৈ আছে। যদি কিবা ভুল ত্ৰুটি হয় এতিয়াই ঠিক কৰি ল'ব পাৰে, পিছত আৰু একো ঠিক কৰিব নোৱাৰে। তো আমি চাই লৈ আছো একবাৰ। এতিয়া তললৈ আমি স্ক্ৰল কৰিম, কৰাৰ পিছত ফাইনেল সাবমিটত আমি ক্লিক কৰিম। কৰাৰ লগে লগে এটা OTP আহিব, সেই OTP বহাব লাগিব। তো OTP আহি গৈছে, তো এতিয়া আমি OTP বহাই লওঁ। তো OTP-টো আমি বহাই লৈছো, এতিয়া আমি সাবমিট বাটনত ক্লিক কৰিম। যেতিয়া আমি সাবমিট বাটনত ক্লিক কৰিম এনেকুৱাকে আকৌ পেজ আমাৰ যিটো ফ্ৰন্ট পেজ সেইটো আহি যাব। তো এতিয়া আমি তললৈ স্ক্ৰল কৰিম। যেতিয়া স্ক্ৰল কৰিম এনেকুৱা পেজ আহি যাব। এতিয়া আমি এনেকৈ কৰিব লাগিব, কৰাৰ পিছত ডাউনলোড একনলেজমেন্ট শ্লিপ। তো ডাউনলোড একনলেজমেন্ট শ্লিপত টাচ কৰাৰ লগে লগে এনেকৈ আহি যাব। এনেকুৱা ফৰমেটত আহি যাব। এতিয়া PDF ডাউনলোডত ক্লিক কৰিম। তো এতিয়া আমি চেভত ক্লিক কৰিম। কৰাৰ লগে লগে আমাৰ যিটো চিষ্টেম হয়, যিটো ফাইল মেনেজাৰ তাতে চেভ হৈ গৈছে। তো এনেকৈ আমি অসম পুলিচৰ ABUB এপ্লাই কৰিব পাৰো।